দ্বিতীয় অসম আৰক্ষী বাহিনী 67খন প্ৰতিষ্ঠান আজিৰ এই প্ৰতিষ্ঠানটিকে পুনৰবাৰ আন্তৰিক স্বাগতম জনাইছোঁ। অসম আৰক্ষীৰ ধ্বজা আৰু আজিৰ মুখ্য বিষয়া মহোদয়ক সন্মান জনাই আগুৱাই গৈছে, লগতে সহ বিষয়া তেখেতেও আগুৱাই গৈছে। প্ৰথম দলৰ দলপতি ABSI অনিল ৰায় আৰু সহযোগীসকলে ৰাষ্ট্ৰীয় ধ্বজা আৰু মুখ্য বিষয়াক অভিবাদন জনাই আগবাঢ়িছে। তৃতীয় দলৰ দলপতি ABSI ভূপেন হাজৰিকা আৰু সহযোগীসকলে ৰাষ্ট্ৰীয় আৰক্ষী ধ্বজা আৰু মুখ্য বিষয়া মহোদয়ক সন্মান জনাইছে। চতুৰ্থ দলৰ দলপতি ABSI দীপক হাজৰিকা আৰু সহযোগীসকলে সন্মান জনাই আগুৱাই গৈছে। পঞ্চম দলৰ দলপতি ABSI সুৰজ চেত্ৰী আৰু প্ৰশিক্ষণৰত আৰক্ষীসকলে সন্মান জনাই আগুৱাই গৈছে। ষষ্ঠ দলৰ দলপতি মুখ্য আৰক্ষী ক্ষেম হাজৰিকা আৰু প্ৰশিক্ষণৰত আৰক্ষীসকলে অসম আৰক্ষীৰ ধ্বজা আজিৰ মুখ্য বিষয়া মহোদয়ক অভিবাদন জনাই আগবাঢ়িছে। ষষ্ঠ দলৰ দলপতি সন্মান জনাই আগুৱাই গৈছে। সপ্তম দলৰ দলপতি মুখ্য আৰক্ষী জনাই আগুৱাই গৈছে। সপ্তম দলৰ দলপতি মুখ্য আৰক্ষী যোগেশ্বৰ দাস আৰু প্ৰশিক্ষণৰত বিষয়া মহোদয়ক অভিবাদন জনাই আগুৱাই গৈছে। তৃতীয় অসম আৰক্ষী বাহিনীৰ বেংক প্লাটুনৰ কামাণ্ডাৰ উইলছন ইংলেণ্ড আৰু সহযোগীসকলে অসম আৰক্ষীৰ ধ্বজা সন্মানীয় মহোদয় অভিবাদন জনাই আগুৱাই গৈছে। আমি সকলো অনুৰোধ জনাইছোঁ। ধন্যবাদ। এই কথা ক'বলৈ ফটোগ্ৰাফাৰৰ বাবে আমন্ত্ৰণ জনাইছোঁ। তথা যোৰহাট জিলাৰ আৰক্ষী অধীক্ষক মহোদয় আমি অনুৰোধ জনাম তৃতীয় অসম আৰক্ষী বাহিনীৰ ছাত্ৰ সকলোকে আনন্দিত কৰিব। আজি খুবেই ভাল লাগিলে। আজি 67তম প্ৰতিষ্ঠা দিৱস তৃতীয় অসম আৰক্ষী বাহিনীৰ। গতিকে এই বাহিনীটোৱে যিখিনি পাৰদৰ্শিতা দেখুৱাইছে অসম নাগালেণ্ড সীমান্ততে হওক আৰু অবিভক্ত অসমৰ বিভিন্ন জিলাত অশান্ত জিলাবিলাকত কাম কৰি আহিছে। গতিকে ইয়াৰ সুনাম এটা আছে আৰু এই সুনামটো আজিও অক্ষুণ্ণ আছে। গতিকে মই আজি সমূহ দ্বিতীয় অসম আৰক্ষী বাহিনীৰ অফিচাৰ আৰু জোৱানসকলক আৰু বিশেষকৈ ইয়াৰ ভাৰপ্ৰাপ্ত অধিনায়ক যোৰহাট জিলা আৰক্ষী অধীক্ষক চৈতান মিশ্ৰ ডাঙৰীয়াকো মই শুভেচ্ছা জনাইছোঁ আৰু খুব আটকধুনীয়াকৈ আজি এই অনুষ্ঠানটো পৰিচালনা কৰিছোঁ। একচুৱেলি এই সমস্যাটো তিনিচুকীয়া জিলা বুলি নহয়, এই অঞ্চলটোত আছে। গতিকে আমি ভাবিছোঁ যে অসম আৰক্ষী সষ্টম হৈ আছে আৰু আমাৰ বিভিন্ন জেগাত কামাণ্ডো বাহিনীও নতুনকৈ যোনখিনি নিয়োজিত জোৱান তেওঁলোকো নিয়োজিত হৈ আছে। গতিকে এতিয়া পৰিস্থিতিটো অধ্যয়ন কৰি আছোঁ আৰু গতিকে মোৰ মতে আৰক্ষী সষ্টমতাৰ যোনটো আমাৰ বিশ্বাস যে আমি জনসাধাৰণৰ জীৱন আৰু সম্পত্তি ৰক্ষণাবেক্ষণ কৰিব পাৰিম তাৰ আশাবাদী আমি।